সঁচাকেনে ৰূপালী? নবৌ, আপুনি সঁচাকে ভাল খানা বনায়। মই কিন্তু আগত এটা পিছত এটা কোৱা মানুহ নহয় দেই। মোৰ যি ক'বলগীয়া থাকে মুখৰ আগতে কৈ দিওঁ। আৰু এইবোৰৰ বাবে সৰু নবৌয়ে মোৰ কথাবোৰত বেয়া পায়। বোৱাৰী, তুমি ভাল বনোৱাৰ বাবে ৰূপালীয়ে কৈ আছে। আৰু সৰু বোৱাৰীজনীয়ে নাজানো দেই কি বনায় এইবোৰ। পাকঘৰলৈ যোৱাহে দেখিবা, এফালে খানা ৰেডিয়েই। কি যে বনাই সেইবোৰ, একো সোৱাদ নাই পাই। বাবা, কিনো কথাত ইমান হাঁহি ধেমালি হৈ আছে? অকণমান মোকো কওকচোন। কি হ'ল নবৌ, আজৰি পালে নেকি আপুনি? এনেকৈ কিয় কৈছা ৰূপালী? এনেকৈ নকয় আৰু কি বুলি ক'ম? আপুনিতো দিনটো ঘৰত নাথাকে। এতিয়া কি আমি তিনিওজনে এনেকে বহি হাঁহি ধেমালিও কৰিব নোৱাৰো নেকি? মইতো সেইটোৱে সুধিছিলো ৰূপালী। বোলো কিনো কথাত ইমান হাঁহি ধেমালি কৰিছা? মোকো কোৱাচোন অকণমান। বোৱাৰী, ইমান প্ৰশ্ন কিহৰ? আহিছাই যদি চাহ পানী বনাবানে? নে সকলো কাম আমিয়ে কৰিম? হ'ব শাহুমা, মই এতিয়াই বনাই আনি আছো। ছায়া, চাহ বনাবা যেতিয়া চাহৰ লগত পকৰীও বনাবা। মানে ৰূপালীৰ বহু দিনৰ পৰা পকৰী খাবলৈ মন গৈ আছিলে। দেখিলেনে শাহুমা, মই যে তাইক পকৰী বনাবলৈ ক'লো, মুখেৰে নামাতিলে। কিয় মাতিব? তাই চাকৰিৰ অহংকাৰ যে আছে। নবৌ, তুমি ঠিকে কৈছা। সৰু নবৌয়ে নিজৰ চাকৰিটোক লৈ বহুত অহংকাৰ কৰে। তেওঁ এনেকুৱা কৰে যেন তেওঁহে শিক্ষিত, বাকী সকলোবোৰ অশিক্ষিত ইয়াতে। লোৱা ৰূপালী, লওক ডাঙৰ নবৌ আপোনাৰ চাহ। বোৱাৰী, আজি ভাত সাজ ভালদৰে বনাবা। ৰূপালী, মই এতিয়া চাহৰ লগত ভাতৰ যোগাৰ কৰোঁগে। এতিয়া যদি মই চাহ খাবলৈ বহো, আজি সোনকালে ভাত বনোৱা নহ'বগৈ আৰু। কি ক'লা নবৌ? আপুনি ডাঙৰ হৈ সৰুজনীৰ লগত কাম কৰিব? আপুনি একেবাৰে অদ্ভুত দেই। ইমান সময় দেখোন আপুনিয়ে কৰি আমাক খুৱাই আছিলে। এতিয়া সৰু নবৌ আহিছে, তেওঁক কৰিবলৈ দিয়ক আকৌ। আৰু এনেও দিনটো মহাৰাণী ঘৰত নাথাকে, সন্ধিয়া আহি পায়। ৰাতি খোৱাৰ লোৱাৰটো ব্যৱস্থা তেওঁৰে দায়িত্ব। আপুনি আৰু কিমান কৰি থাকিব? আপুনি মনে মনে আমাৰ লগত বহি থাকক। বোৱাৰী, ৰূপালীয়ে ঠিকে কৈছে। তুমি চুপচাপ বহি থাকা আমাৰ লগত। এই কি এটা টাইমৰ ভাতো বনাব নোৱাৰে নেকি? শাহুমা, মই যাওঁ দিয়ক, ভাতৰ ব্যৱস্থা কৰোঁগৈ। আপোনালোকে কিয় এনেকৈ ক'বলৈ ধৰিছে? বোৱাৰী, হয় শাহুমা। খোৱা যোগাৰ হ'লনে? হয় শাহুমা, খোৱাৰ ব্যৱস্থাই কৰি আছো। কি বনাবা আজি? শাহুমা, দাইল ভাত আৰু মিক্স চব্জি এখন বনাম। বোৱাৰী, এইবোৰ কিবা খাদ্য নেকি? তুমি নাজানা ঘৰত ৰূপালী আহিছে বুলি? কি তুমি এইবোৰ দাইল চব্জি ভাত বনাব খুজিছা? কি ভাবিব তাই? মই যেতিয়াই আহোঁ সদায় মোক দাইল ভাত খুৱাই বাই বাই কৰি দিম। কিন্তু শাহুমা, মইনো আৰু কি বনাম? তেতিয়াহ'লে শুনা, ফ্ৰিজত মাংস আছে, সেইখিনি বনাবা। মটৰ পনীৰ অলপ বনাবা। তাৰপাছত মিক্স চব্জি এখন বনাবা। শুকান ভাজি অলপ বনাবা। বেঙেনা পটল ফ্ৰাই কৰিবা। পাপৰ ফ্ৰাই কৰিবা। তাৰপাছত চালাড অলপ বনাবা। আৰু অলপ পোলাও বনাবা। আৰু ৰূপালীয়ে ক্ষীৰ বহুত ভাল পায়, অকণমান ক্ষীৰো বনাবা। বাছ এইখিনি বনালে হৈ গ'ল। এতিয়া আকৌ কি হ'ল তোমাৰ? নাই, মানে একো হোৱা নাই শাহুমা। মই আপুনি কোৱাখিনি বনাবলৈ চেষ্টা কৰিম। আৰু শুনা, অলপ সোনকালে বনাবা। লাহে লাহে বনাই 2-3 ঘণ্টা নলগাবা। আধা ঘণ্টা বা 45 মিনিটত ভিতৰত হৈ যাব লাগে। সোনকাল কৰিবা। হে ভগৱান, মই এতিয়া ইমান জল্দি ইমানবোৰ খানা কেনেকে বনাওঁ? কোনেও অলপ সহায় কৰি নিদিয়ে মোক। মইনো অকলে কি কৰিম? কি হ'ল মা? নবৌয়ে আজি কিবা ভাল বনাবনে? নে আজিও অকল দাইল চব্জি ভাত খায়ে শুই থাকিব লাগিব? নহয় ৰূপালী, মই এতিয়া কৈ থৈ আহিছোঁ। তোমাৰ পচন্দৰ সকলোবোৰ বস্তু বনাবলৈ কৈছোঁ। নবৌ, নবৌ। ভণ্টি, তুমি আহিছা। আহা, ইয়াতে আমাৰ লগতে বহা। নালাগে দিয়া নবৌ, মইনো আৰু কি বহিম? কিয়? আমাৰ লগত বহিলে কিবা অসুবিধা হ'ব নেকি? নহয় নবৌ, কিমাননো বহি থাকিবা আৰু? একদম বহি বহি হাত ভৰিবোৰ বিষাই গৈছে। অকণমান ইফাল সিফাল কৰিলে গাটো ভাল লাগিব। বাৰু সেইবোৰ বাদ দিয়াচোন। সৰু বোৱাৰীজনীক দেখা নাই যে? আপোনালোকে অকল 3জনহে দেখোন। সৰু বোৱাৰী। তাই ভাত বনোৱাত ব্যস্ত। ভাত বনোৱা হ'লে বহি আমাৰ লগতে। হয় নেকি? তেতিয়াহ'লে মই চাওগৈ ৰ'ব আপোনাৰ বোৱাৰীয়েনো কি বনাইছে। এয়া দেখিছা, ইহঁত তিনিজনী একদম বেলেগৰ বদনাম গোৱাত ব্যস্ত, আৰু সৰু বোৱাৰীজনীক অকলে পাকঘৰত লগাই থৈ দিছে কামত। ঠিকে ভাবিছিলোঁ, এইবোৰতো ইহঁতৰ প্ৰত্যেক দিনৰে কাম। কি কৰি যে বুজাও ইহঁতক। সৰু বোৱাৰী, সৰু বোৱাৰী, কি বনাইছা? পেহী আপুনি? বোৱাৰী, মই। কিনো বনাইছা তুমি ইমান? ইমান ধুনীয়া গোন্ধ ওলাইছে, একদম বাহিৰখন আমোলমোলাই আছে। পেহী,
মানে শাহুমাই যি বনাব কৈছে সেইবোৰ বনোৱাতে লাগি আছো। ঠিক আছে বোৱাৰী, বনোৱা তুমি। আৰামত বনাই থাকা, ইমান জল্দি কৰিব নালাগে। বোৱাৰী, শাহুমা। সকলোৰে টোপনি ধৰিছে। তোমাৰ এতিয়ালৈকে ভাত হোৱাই নাই। আজি কি আমাক ভোকত ৰখাৰ প্লেনিং নেকি? নে আমি ভোকতে আজি শুই থাকিব লাগিব? নহয় শাহুমা, মই জল্দিয়ে কৰি আছো। হ'বই আৰু। কি নবৌ, এতিয়ালৈকে আপোনাৰ ভাত বনোৱা হোৱাই নাই। মোৰ ল'ৰাটোৰ টোপনি ধৰিছে। ৰূপালী, মই বনাই আছো, অলপ বাকী হ'বই এতিয়া। অকলে মইনো আৰু কিমান কৰিম, তুমিয়ে কোৱাচোন। কি? তোমাৰ এইখিনি বনাওঁতে ইমান অসুবিধা হৈছে? 2 ঘণ্টা হৈ গ'ল, তোমাৰ এতিয়ালৈকে ভাত বনোৱা হোৱাই নাই। আৰু এতিয়া আমি কোৱাত তুমি মুখে উত্তৰ দিছা। তোমাক মই চাকৰি কৰিবলৈ কি পাৰ্মিশ্যন দিলোঁ? তুমিতো মোৰ ছোৱালীজনীকে বুজি নোপোৱা হ'লা। যি মনত আহিছে তাকে কৈ আছা তুমি। নবৌ, মই আহিলে যদি আপোনাৰ ইমান অসুবিধা হয়, তেনেহ'লে মই এবাৰৰ পৰা ইয়ালৈ নাহো দিয়ক। হ'ব দিয়ক, আপুনি ভাত থাকিবলৈ দিয়ক। নালাগে, আজি আৰু মই ভাত নাখাওঁ। ৰূপালী, তুমি এনেকৈ কিয় কৈছা? মইনো ভাত কাৰ বাবে বনাইছো? তোমালোকলৈয়েতো। নাই নবৌ, নালাগে দিয়া আৰু। ভাত আপুনি থাকিবলৈ দিয়ক। আপোনাৰ ব্যৱহাৰ দেখি মোৰ এনেকুৱা লাগিছে মই ইয়ালৈ আহিয়ে বহুত ভুল কৰিলোঁ। আহিবই নালাগিছিলে। ৰূপালী, তুমি আহিছাহে, আহিয়ে আকৌ যোৱাৰ কথা কৈছা? এই ঘৰখনতো তোমাৰ নিজৰ। তুমি এনেকৈ যোৱাৰ কথা নকবাচোন। শাহুমা, আপুনি আৰু ৰূপালীকৈ বহক, মই এতিয়াই ভাত বাঢ়ি আছো। বহুত বেছি হৈছে এই মাক জীয়েকৰ। ইহঁতে কেতিয়াও ভাল হ'ব নোৱাৰে। বোৱাৰী, ভাত হ'লনে বোৱাৰী? নাই পেহী, আৰু অলপ বনাব বাকীয়ে আছে। ইমান সোনকালে ইমানবোৰ বস্তু কেনেকে বনাও? শাহুমায়ে ইমানবোৰ বস্তু বনাব দিছে, আৰু কোনেও অলপ হেল্পো নকৰে। বাইদেউৰ ওপৰতে বিশ্বাস আছিলে। পিছে তেওঁ মোৰ লগত মিলি কাম কৰিব নিবিচাৰে। বাইদেৱে ৰূপালী আৰু শাহুমাৰ লগত বহি ইফালৰ কথা সিফাল কৰি থাকে। মই জানো বোৱাৰী, মই আৰু সেইবোৰ বুজিব বাকী নাই। দিয়া বোৱাৰী, কি কৰিব লাগে ময়ে কৰি দিওঁ দিয়া তোমাক। নাই, নালাগে পেহী, মই নিজে কৰি ল'ম দিয়ক। আপুনি কৰি দিব নালাগে। দিয়া বোৱাৰী, একো নহয়, মই সোনকালে কৰি দিওঁ দিয়া। মোৰ কাম কৰা অভ্যাস আছে নহয়। ইমান দিনৰ পৰাতো মই নিজৰ কাম নিজেই কৰি খাই আছো। দিয়া, সোনকালে ময়ো সহায় কৰি দিওঁ, নহ'লে আৰু কাজিয়া হ'ব ঘৰত। মা, তুমি মোক সদায় কথাৰ মাজতে ৰখাই দিয়া। মইতো আজি সৰু নবৌক ভালদৰে এসেকা দিলো হয়। নবৌ, এইবোৰ আপুনি কি কৈ আছে? মই কিনো ক'লো? নাই কোৱা যদি কি কৰিছে? এতিয়া যে আপুনি সৰু বোৱাৰীক কথা শুনাই থৈ আহিলে, মই সকলোবোৰ শুনিছোঁ। এইবোৰ কিন্তু আপুনি ভাল কাম কৰা নাই দেই নবৌ। কিনো কৰিলোঁ মই সৰু বোৱাৰীৰ লগত? তাই কি এটা টাইমৰ ভাতো বনাব নোৱাৰে নেকি? কি কৰিছে তাই? নবৌ, আপুনি মোৰ নিজৰ, আৰু আপোনাক সন্মান কৰোঁ বাবে মই বুজাবলৈ আহিছোঁ। আপুনি এইবোৰ যে কৰি আছে, এইবোৰ কিন্তু আপুনি ভাল কাম কৰা নাই। এতিয়াও সময় আছে, নিজে সলনি কৰক। আপুনি সৰু বোৱাৰীক কামত লগাই থয়, আৰু ডাঙৰ বোৱাৰীক নিজৰ লগত কথাত বহাই ৰাখে। কি এইখন ঘৰৰ বোৱাৰী নহয় নেকি? এই ঘৰৰ কামবোৰ কৰিব নোৱাৰে নেকি? পেহী, আপুনি মোক কিয় এইবোৰৰ মাজত সোমাই লৈছে? বোৱাৰী, তুমি চুপ থাকা। এতিয়া মই তোমাৰ শাহুক কথা কৈ আছোঁ। নবৌ, মই আপোনাকে কৈ আছোঁ। মই যি কওঁ মুখৰ আগতে কওঁ। মুখৰ আগত এটা পিছত এটা কোৱাৰ মোৰ অভ্যাস নাই। আপুনি যে সদায় সৰু বোৱাৰীৰ ওপৰত গৰম দেখাই থাকে, ডাঙৰ বোৱাৰীৰ ওপৰত কিয় নেদেখায়? আৰু ৰূপালী, তুমি যে সৰু নবৌক এনেকুৱা ব্যৱহাৰ কৰা, তুমি কেতিয়াবা ডাঙৰ নবৌৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছানে? পেহী, তাই সেই লায়ে কৰে। হয় নেকি? সেই লায়ে কৰে। তোমাক যদি তোমাৰ শাহুৱে দিনটো অফিচত কাম কৰি অহাৰ পাছত কয় যে বোৱাৰী এইটো কৰা, সেইটো কৰা, এইটো বনাবা, সেইটো বনাবা, আৰু যদি তোমাক কোনোৱে হেল্প নকৰে, তেতিয়া তোমাৰ কেনেকুৱা লাগিব? আৰু তোমাৰ ননন্দে যদি তুমি খং কৰাৰ দৰে খং কৰি কথা শুনাই, তেতিয়া তোমাৰ কি ভাল লাগিবনে? নবৌ, আপুনিয়ে ডাঙৰ হৈ এতিয়ালৈকে একো নুবুজে, আৰু ইহঁতে ক'ৰ পৰা বুজিব? আপুনি সৰু বোৱাৰীক কি কৈ আছিলে? যে চাকৰি কৰিবলৈ মই পাৰ্মিশ্যন কি দিলোঁ? আৰে নবৌ, বিয়াৰ পাছত চাকৰি কৰিলে মোৰ কোনো আপত্তি নাই, মোৰ কোনো ক'বলগীয়া নাই, মই ভালহে পাম, এইবোৰ দেখোন আপুনিয়ে কৈছিলে। সেইবাবেতো তাই চাকৰি কৰি আছে। তাই যদি ক'ব বিচাৰে, এতিয়াই আপোনাক বহুত কিবা কিবি ক'ব পাৰে। কিন্তু ক'তা? তাইতো আপোনাক একো উত্তৰ নিদিয়ে। বেচেৰীয়ে দিনৰ দিনটো অফিচত কাম কৰে, আৰু সন্ধিয়া দুখে ভাগৰে ঘৰলৈ আহি আকৌ ঘৰৰ কামত ব্যস্ত হৈ পৰে। তাই কি দুখ ভাগৰ নাই নেকি? এইবোৰ যে আপুনি সৰু বোৱাৰীৰ লগত কৰি আছে, এইবোৰ যদি আপোনাৰ সৰু ল'ৰাই গম পায় নহয়, সিটো তাইক লৈ ঘৰৰ পৰা ওলাই যাব। এতিয়া বাৰু আপুনিয়ে কওকচোন, আপোনাৰ ঘৰখন জুৰিব নে ভাঙিব? ঘৰ ভঙাৰ আৰম্ভণিটো প্ৰথমতে ডাঙৰে কৰে,
পিছত আকৌ সকলোৱে বোৱাৰীক দুখ দিয়ে। সিহঁতে যদি দুয়োজনে ঘৰ এৰি গুচি যায় নহয়, সিহঁতৰ একো অসুবিধা নহয়, কাৰণ সিহঁত দুয়োৱে চাকৰি কৰে। অসুবিধা আপোনালোকৰহে হ'ব। নবৌ, এতিয়াও সময় আছে, ভাল হওক, নিজকে সলনি কৰক, নহ'লে এনেকৈ থাকিলে আপোনাৰ ঘৰ ভাঙিবলৈ আৰু বেছি দিন নাই। ভণ্টি, তুমি ঠিকে কৈছা। মই এইবোৰতো ভবাই নাছিলোঁ। তুমি মোৰ চকু খোল খুৱাই দিলা। ডাঙৰ বোৱাৰী, মই তোমাক কৈছোঁ, যোৱা, গৈ সৰু বোৱাৰীক সহায় কৰা। ৰূপালী, তুমি আৰু সৰু নৱৰ লগত আগলৈ এনেকুৱা ব্যৱহাৰ নকৰিবা। এতিয়া যোৱা, গৈ নৱক ক্ষমা খোজাগৈ। ছায়া, ছায়া, বাইদেউ, কি কৰিব আছে? দিয়া, মই কৰি দিওঁ। কিয় বাইদেউ? নালাগে, মই কৰি আছো নহয়। নহয় বোৱাৰী, ডাঙৰ বোৱাৰীয়ে ঠিকে কৈছে, তাইকো কাম কৰিব দিয়া। কিয় শাহুমা? মই কৰি আছো, আনি আছো ৰ'ব সকলোলৈ ভাত। নালাগে বোৱাৰী, আমি সকলোৱে মিলিজুলি কামবোৰ কৰিম দিয়া। মই আৰু ৰূপালীয়ে নাজানো তোমাক কি কৈ দিলো। তুমি পাৰিলে আমাক ক্ষমা কৰি দিবা বোৱাৰী। সৰু নবৌ, মোৰো বহুত ডাঙৰ ভুল হৈ গ'ল। তোমাক তেনেকে ক'ব নালাগিছিলে। পাৰিলে মোকো ক্ষমা কৰি দিবা নবৌ। তুমি যোৱা বোৱাৰী, অলপ ৰেষ্ট কৰাগে। আমি বাকীবোৰ যি কৰিবলগীয়া আছে গোটেইবোৰ কৰিম। তোমাৰ এনেও অফিচ আৰু ঘৰৰ কাম কৰি বহুত ভাগৰি যোৱা। তুমি অলপ আৰাম কৰাগৈ, যোৱা, আমি সকলোবোৰ কৰিম। ভাত হ'লে তোমাক খাবলৈ মাতিম। আজি আমি সকলোৱে একেলগে ভাত খাম। আজিৰ পৰা আৰু তুমি কামৰ চিন্তা একেবাৰে নকৰিবা বোৱাৰী। আমি সকলোৱে মিলিজুলি কৰিম। থেংক ইউ শাহুমা। আপোনালোকে যে অন্তত মোক বুজিবলৈ চেষ্টা কৰিলে, তাৰ বাবে বহুত বহুত থেংক ইউ।